নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অৰণ্য যাত্ৰা নামৰ পাঠটিৰ কিছুমান ভিতৰুৱা আৰু চমু প্ৰশ্ন উত্তৰ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমতে আছে চমু উত্তৰ দিয়া ক নম্বৰত আছে অৰণ্য যাত্ৰা পাঠটো কোনে লিখা। ইয়াৰ উত্তৰটো হ'ব অৰণ্য যাত্ৰা পাঠটো অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা। খ নম্বৰ আছে পাহিৰ যোৱা ৩ দিন ধৰি কিয় গাত তত নাইকিয়া হৈ আছে। তো ইয়াত তোমালোকে লিখিব লাগিব যে পাহিৰ যোৱা ৩ দিন ধৰি গাত তত নাইকিয়া হৈ আছে কাৰণ বিদ্যালয়ৰ গৰমৰ বন্ধৰ প্ৰথম সপ্তাহতে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অৰণ্যলৈ নিয়াৰ কথা শিক্ষক শিক্ষয়িত্ৰীসকলে কৈছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে পাহি আৰু পলৰ সম্বন্ধ কি। তো ইয়াৰ উত্তৰটো হৈছে পাহি আৰু পলৰ সম্বন্ধ হৈছে ককায়েক ভনীয়েক। ঘ নম্বৰত আছে অৰণ্য যাত্ৰালৈ যাওঁতে পাহিয়ে ডাঙৰ বেগটোত কি কি বস্তু লৈ গৈছিল। ইয়াৰ উত্তৰ হ'ব অৰণ্য যাত্ৰালৈ যাওঁতে পাহিয়ে ডাঙৰ বেগটোত 2খন টোকা বহী, এখন ডাঙৰ আৰু এখন সৰু, এযোৰ কাপোৰৰ জোতা, এটা টুপি, এখন গামোচা, কিছুমান প্ৰাথমিক চিকিৎসাৰ ঔষধ, এটা টৰ্চ লাইট, এখন কপাহী কাপোৰ, কলম ইত্যাদি বস্তু লৈ গৈছিল। উঙ নম্বৰ আছে পাহি আৰু বিদিশাক শিক্ষকসকলৰ দ্বাৰা কি দায়িত্ব দিয়া হৈছিল। ইয়াৰ উত্তৰটো হৈছে পাহি আৰু বিদিশাক শিক্ষকসকলে বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰা আৰু সকলোৰে অসুবিধাসমূহ মন কৰিবলৈ দায়িত্ব দিছিল। প্ৰথম ছত আছে সৌৰভ আৰু আফতাবহঁত কোন শ্ৰেণীৰ ছাত্ৰ আছিল। ইয়াৰ উত্তৰটো হৈছে সৌৰভ আৰু আফতাবহঁত নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। তাৰ পিছৰ প্ৰশ্নটো আছে সৌৰভ আৰু আফতাবক শিক্ষকসকলে কি দায়িত্ব দিছিল। ইয়াৰ উত্তৰ হৈছে সৌৰভ আৰু আফতাবক শিক্ষকসকলে খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোকে সমানে ভগাই দিয়াৰ দায়িত্ব দিছিল। বৰ্গীয়া জ নম্বৰত আছে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে কামবোৰ ভগাই দিওঁতে কোনে আপত্তি কৰিছিল। ইয়াৰ উত্তৰটো হৈছে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে কামবোৰ ভগাই দিওঁতে সৌৰভে আপত্তি কৰিছিল। ঝ নম্বৰত আছে সৌৰভৰ আপত্তিত কোনে সমৰ্থন কৰিছিল। সৌৰভৰ আপত্তিত আফতাবে সমৰ্থন কৰিছিল। ঞ নম্বৰত আছে সৌৰভ আৰু আফতাবৰ আপত্তিৰ উত্তৰত ৰঞ্জিত হাজৰিকা ছাৰে কি কৈছিল। ইয়াৰ উত্তৰ হৈছে সৌৰভ আৰু আফতাবৰ আপত্তিৰ উত্তৰত অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে কামত ল'ৰা ছোৱালী বুলি কোনো ভাগ নাই, যাক যেনেকৈ কামৰ ভাগ দিছে তেনেকৈ কৰিবলৈ আদেশ দিছিল। মূৰ্ধন্য ত আছে বিজ্ঞান পঢ়ুৱা শিক্ষয়িত্ৰীগৰাকীৰ নাম কি আছিল। ইয়াৰ উত্তৰ হৈছে বিজ্ঞান পঢ়ুৱা শিক্ষয়িত্ৰীগৰাকীৰ নাম আছিল মালবিকা বাইদেউ। মূৰ্ধন্য ঠ আছে বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান গেছ বায়ুত কোনে এৰি দিয়ে। তো ইয়াৰ উত্তৰটো হৈছে উদ্ভিদ আৰু বহু জীৱই বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে। মূৰ্ধন্য ড আছে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আমাক কিমান শতাংশ অম্লজান গেছ লাগে। ইয়াৰ উত্তৰ হৈছে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ অতি কমেও ৩৫% অম্লজান গেছ লাগে। নেক্সট আছে আবেলি খোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতিবলৈ কোনে সহায় কৰিছিল। ইয়াৰ উত্তৰটো হৈছে আবেলি খোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতিবলৈ পাহি আৰু বিদিশাই সহায় কৰি দিছিল। মূৰ্ধন্য ণত আছে কোন কোন নাৱৰ পৰা পানীত পৰিছিল। ইয়াৰ উত্তৰ হৈছে নাৱৰ পৰা পল, সৌৰভ আৰু আফতাব পানীত পৰিছিল। দন্ত ত আছে পানীৰ পৰা পল, সৌৰভ আৰু আফতাবক কোনে উদ্ধাৰ কৰিছিল। তো ইয়াৰ উত্তৰটো হৈছে পল, সৌৰভ আৰু আফতাবক জাকৈ মাৰিবলৈ অহা ছোৱালী কেইজনীয়ে পানীৰ পৰা উদ্ধাৰ কৰিছিল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।